দেউতা আহা নালাগে নালাগে এইবোৰ কৰিবলৈ বহা বহা নালাগে দিয়ক দেউতা একো নহয় বহা আমাৰ এই ঘৰখনলৈ আহি তোমাৰ কেনেকুৱা লাগিছে মই নাজানো কিন্তু তোমাৰ দৰে এগৰাকী ছোৱালীৰ হাতত মোৰ ল'ৰাটোক চিৰদিনৰ বাবে গতাবলৈ পাই মই কিন্তু অত্যন্ত সুখী এতিয়া এইখন তোমাৰ ঘৰ ঘৰখনৰ সুখ দুখ হাঁহি কান্দোনবোৰৰ লগত এতিয়াৰ পৰা তুমি জড়িত হৈ পৰিলা আশা কৰোঁ তুমি মোৰ ঘৰখন ধৰি ৰাখিব পাৰিবানে বোৱাৰী পাৰিম দেউতা ঘৰ এখন ঘৰ কৰি ৰাখিবলৈ সেই ঘৰখনত থকা প্ৰত্যেকজন ব্যক্তিৰ মাজতে মৰম চেনেহৰ আদান প্ৰদান আৰু হাঁহি কান্দোনবোৰ ভগাই ল'ব লাগে সেই কথা মই মা দেউতাৰ পৰাই শিকিছোঁ তুমি জানানে বোৱাৰী তোমাক যেতিয়া প্ৰথম এইখন ঘৰৰ বোৱাৰী কৰি আনিম বুলি ভাবিছিলোঁ তেতিয়া প্ৰথম তোমাৰ ঘৰখনৰহে খবৰ লৈছিলোঁ ঘৰখনৰ যেতিয়া পৰিৱেশ ভাল হয় ল'ৰা ছোৱালীবোৰ অট'মেটিক ভাল হয় আচলতে দেউতা আমাৰ ঘৰখন বহুত ফ্ৰেণ্ডলি হয় ভণ্টি আৰু মই কোনোদিনেই মাৰ দেউতাৰ পৰা কোনো কথাই লুকুৱাই পোৱা নাই কাৰণ মা দেউতাই আমাক শিকাইছিল মা আৰু দেউতাহে আমাৰ জীৱনৰ প্ৰথম বন্ধু তাৰ পাছতহে আমি কাৰোবাক বিশ্বাসত ল'ব পাৰোঁ বৰ ভাল কথা শিকাইছে দেই মাজনী তুমি এতিয়া এটা নতুন জীৱনত ভৰি দিবলৈ ওলাইছা ইয়াত তোমাৰ সাংসাৰিক বা মানসিক বহু ধৰণৰ সমস্যা হ'ব পাৰে কিন্তু তুমি কেতিয়াও পিছুৱাই নাহিবা কয় নহয় হাতৰ পাঁচোটা আঙুলি কেতিয়াও সমান নহয় ঠিক তেনেকৈ মানুহৰ মনবোৰ সমান নহয় ৰাজক বুজিবলৈ চেষ্টা কৰিবা সি আন ল'ৰাবোৰতকৈ অলপ বেলেগ কিন্তু মৰমেৰে বুজালে সকলো বুজি পায় মনত ৰাখিবা মানুহৰ জীৱনত সুখী হৈ থকা মানে জীৱন নহয় সমস্যাবোৰ জয় কৰি জীয়াই থকাৰ নামেই হ'ল জীৱন তাৰ পাছত কি হ'ল মা বিয়াৰ পাছত দেউতাৰৰ চাকৰি বোকাখাতত হ'ল তাৰ পাছত দেউতা আৰু মই ককা আইতাক এৰি ইয়ালৈ গুচি আহিলোঁ ভাগ্যক্ৰমে মোৰো চাকৰি ইয়াতেই হ'ল তাৰ পাছত দেউতা আৰু মই নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিলোঁ তাৰ পাছত তুমি হ'লা সৃষ্টি হ'ল সৃষ্টি ক'ত মা তোমাৰ মোক কোৱাচোন কি হৈছে সৃষ্টি তুমি কিয় এনেকুৱা কৰিছা কোৱাচোন মা মোক সব ঠিক হৈ যাব নমস্কাৰ মোৰ নাম নিৰূপম শইকীয়া এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম ধন্যবাদ কেতিয়াবা যদি হৃদয় জুৰুৱা গান কেতিয়াবা আকৌ বিষাদৰ হুমনিয়া কেতিয়াবা যদি দুচকুৰ ঘুমতি কেতিয়াবা আকৌ প্ৰেমৰ অনুভূতি এয়াই নহয় জানো জীৱন জুৰুৱা গান ডিবিপি এছ'চিয়েটছ প্ৰেজেন্টছ
জুবিনৰ গানে কি আনে জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা অসমৰ প্ৰতিখন জিলাতে অনুষ্ঠিত হ'ব অডিশ্যন 15 আগষ্ট 2024 পৰা অনুষ্ঠিত হ'বলগীয়া অডিশ্যনৰ সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক 8638661821 নতুবা 8812831556 নম্বৰত জুবিনৰ গানে কি আনে অনুষ্ঠানৰ চূড়ান্ত প্ৰতিযোগিতাৰ বিজয়ীলৈ আগবঢ়োৱা হ'ব 1 লাখ টকাৰ লগতে আকৰ্ষণীয় উপহাৰ প্ৰথম ৰানাৰ্ছ আপলৈ নগদ 50,000 টকাৰ লগতে আকৰ্ষণীয় উপহাৰ দ্বিতীয় ৰানাৰ্ছ আপলৈ নগদ 30,000 টকা আৰু আকৰ্ষণীয় উপহাৰ ফাইনেলৰ প্ৰতিযোগীৰ বাবেও আছে আকৰ্ষণীয় উপহাৰৰ টোপোলা গতিকে আহক আড়ম্বৰপূৰ্ণ এই প্ৰতিযোগিতাৰ আপুনিও অংশীদাৰ হওক এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিব পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনি আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 নমস্কাৰ মই দীক্ষু এনি ভাৰত 24ৰ তৰফৰ পৰা অহা 15 আগষ্ট তাৰিখৰ পৰা এটা ৰিয়েলিটি শ্ব' তেওঁলোকে আয়োজন কৰিছে ৰিয়েলিটি শ্ব'টোৰ নাম হৈছে জুবিনৰ গানে কি আনে আৰু এই অনুষ্ঠানটোত 5 বছৰৰ ওপৰ সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব আৰু প্ৰথম অনুষ্ঠানটো আৰম্ভ হ'ব 15 আগষ্ট তাৰিখে ধেমাজি জিলাৰ পৰা গতিকে মই এনি ভাৰত 24 লৈ মই বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ অনুষ্ঠানটো যাতে খুব ধুনীয়াকৈ হয় ৰিয়েলিটি শ্ব'টো সকলোৱে যাতে অংশগ্ৰহণ কৰে তাকো মই আহ্বান জনালোঁ আটাইকে 5 বছৰৰ ওপৰৰ সকলোৱে কাৰণ জুবিনদাৰ গানৰ সকলোৱে ফেন গতিকে সকলোৱে আহক এই অনুষ্ঠানটোত ভাগ লওক আৰু নিজৰ টেলেণ্ট আপোনালোকে প্ৰকাশ কৰক
থেংক ইউ কেতিয়াবা যদি হৃদয় জুৰুৱা গান কেতিয়াবা আকৌ বিষাদৰ হুমনীয়া কেতিয়াবা যদি দুচকুৰ ঘুমতি কেতিয়াবা আকৌ প্ৰেমৰ অনুভূতি এয়াই নহয় জানো জীৱন জুৰুৱা গান ডিবিপি এছ'চিয়েটছ প্ৰেজেন্টছ জুবিনৰ গানে কি আনে জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা অসমৰ প্ৰতিখন জিলাতে অনুষ্ঠিত হ'ব অডিশ্যন 15 আগষ্ট 2024 পৰা অনুষ্ঠিত হ'বলগীয়া অডিশ্যনৰ সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক 8638661821 নতুবা 8812831556 নম্বৰত জুবিনৰ গানে কি আনে অনুষ্ঠানৰ চূড়ান্ত প্ৰতিযোগিতাৰ বিজয়ীলৈ আগবঢ়োৱা হ'ব 1 লাখ টকাৰ লগতে আকৰ্ষণীয় উপহাৰ প্ৰথম ৰানাৰ্ছ আপলৈ নগদ 50,000 টকাৰ লগতে আকৰ্ষণীয় উপহাৰ দ্বিতীয় ৰানাৰ্ছ আপলৈ নগদ 30,000 টকা আৰু আকৰ্ষণীয় উপহাৰ ফাইনেলৰ প্ৰতিযোগীৰ বাবেও আছে আকৰ্ষণীয় উপহাৰৰ টোপোলা গতিকে আহক আড়ম্বৰপূৰ্ণ এই প্ৰতিযোগিতাৰ আপুনিও অংশীদাৰ হওক এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ কি হ'ল ইমান টেনশ্যনত থকাৰ নিচিনা লাগিছে যে ইমানকৈ সোধাৰ পাছতো তাই আজিও একো নক'লে লাহে লাহে মন কৰিছোঁ তাইৰ পঢ়া শুনাটো মন নোহোৱা হৈছে কথাটো কিন্তু চিন্তা কৰিবলগীয়া ময়ো নিবিচাৰোঁ তাইৰ মানসিক অশান্তিটোৱে তাইৰ পঢ়াত বাধা নহয় কি কৰোঁ জানো এটা কাম কৰা তাই স্কুল টিচাৰৰ লগত কথা পাতা নিশ্চয় স্কুলতে কিবা অসুবিধা হৈছে চাগে ইফালে তাই ক্লাছ 9 পঢ়াৰ বোজাও বহুত বেছি হ'ব পাৰে কিবা এটাতো নিশ্চয় হৈছে সৃষ্টি চাওঁ এইফালে আহাচোন সৃষ্টি তোমাৰ কি হৈছে কোৱাচোন একো হোৱা নাই বহুদিনৰ পৰা মন কৰিছোঁ তুমি যেন কিবা সমস্যাত পৰিছা মোক কোৱাচোন কি হৈছে একো নাই মিছা মাতিছা নেকি তুমি সঁচাকৈ কোৱাচোন চোৱা সৃষ্টি মই তোমাৰ মা তুমি যদি কিবা সমস্যাত পৰিছা মোক খোলাখুলিকৈ ক'ব পাৰা সৃষ্টি কোৱাচোন কি হৈছে এয়া কিয় হৈছে জানা মা এৰ যি হৈছে সব লিপিকা মেডামৰ কাৰণে হৈছে জানা মা লিপিকা মেডামৰ কাৰণে মা মোৰ লগৰ যে পল্লৱী তাই সব কৈছে মোক আপুনি কওকচোন ভবা নাছিলোঁ আপুনি যে এগৰাকী শিক্ষয়িত্ৰী হৈ তাইক এনেকুৱা ব্যৱহাৰ কৰিব মই তেনে ব্যৱহাৰ কৰোঁ বুলি আপোনাক কোনে ক'লে কোনে ক'লে কি কথা এইবোৰ জানি আপুনি কি কৰিব কথাবোৰ জানো মিছা হৈ যাব আপুনি জনাটো উচিত যে মই এইখন বিদ্যালয়ত তাইক এডমিশ্যন দিয়াৰ দিনাই আপোনাক জনাইছিলোঁ যে তাই স্পেচিয়েলি এবল হয় আৰু আপুনি এগৰাকী শিক্ষয়িত্ৰী হিচাপে এইখিনি জনাটো উচিত আছিল যে তাইক কেনেকুৱা ধৰণৰ ট্ৰিট কৰিব লাগে তেওঁক যেনেকৈ ট্ৰিট কৰিব লাগে আমি তেনেকৈয়ে কৰিছোঁ সেই বুলি তাইৰ লগত লাগি থাকিব নোৱাৰোঁ নহয় তাইৰ লগতে লাগি থাকিলে বাকী ছাত্ৰ ছাত্ৰীসকলৰ কি হ'ব বুজিছোঁ কিন্তু আপুনি পাহৰি নাযাব যে ময়ো এগৰাকী শিক্ষয়িত্ৰী হয় আৰু তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীক কেনেকুৱা ধৰণে ট্ৰিট কৰিব লাগে সেই কথা ময়ো ভালদৰে জানো
তেনেহ'লে মই মাৰধৰ কৰি হ'লেও বুজাব লাগিছিলে কিন্তু মাৰধৰ কৰিলে জানো আপোনালোকৰ দৰে গাৰ্জেনবোৰে মোক সুদাই এৰিব অকণমান কিবা এটা টানকৈ কৈ দিওঁতেই এনেদৰে আহি পালেহিয়েই দেখোন আৰু মই দুআষাৰ টানকৈ কৈ দিওঁতেই যদি তাই ইমান প্ৰব্লেম হৈ আছিলে ইমান দিনে মোক কোৱা নাছিলে কিয় মই কোৱাৰ আগতে আপুনি কেতিয়াবা তাইৰ মনটো বুজিবলৈ চেষ্টা কৰিছিলনে তাই কি বিচাৰে কি ভাল পায় এইবোৰ জানিব চেষ্টা কৰিছিল তাই যে বিচাৰিছে যে ভাল পায় বিদ্যালয়ত সকলোবোৰ পাইছে নাই পোৱা তাই মাত্ৰ আপোনালোকে দিয়া শিক্ষাখিনি জোৰ কৰি আয়ত্ব কৰিবলৈ চেষ্টা কৰিছে আৰু লাহে লাহে আপোনালোকৰ আশা আকাংক্ষাবোৰ পূৰ কৰাটো তাইৰ বাবে বোজা হৈ পৰিছে আপুনি পেছাত এগৰাকী শিক্ষয়িত্ৰী আৰু মোৰ যদি ভুল হোৱা নাই আপুনি এগৰাকী মাতৃও এই বাস্তৱৰ পৃথিৱীখনত পিতৃ মাতৃৰ বাবে এই পৃথিৱীখন যিমানেই জটিল সন্তানৰ বাবে যিমান জটিল সেই কথা যদি আপুনি উপলব্ধি কৰিব নোৱাৰে আপুনি কেতিয়াও সফল পিতৃ মাতৃ হ'ব নোৱাৰে আৰু যদি হয়ো আপুনি পিতৃ মাতৃৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব নোৱাৰে আপুনি জানেনে তাৰ এই অৱস্থা কিয় হ'ল নমস্কাৰ মোৰ নাম নিৰূপম শইকীয়া এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম ধন্যবাদ কেতিয়াবা যদি হৃদয় জুৰুৱা গান কেতিয়াবা আকৌ বিষাদৰ হুমনিয়া কেতিয়াবা যদি দুচকুৰ ঘুমতি কেতিয়াবা আকৌ প্ৰেমৰ অনুভূতি এয়াই নহয় জানো জীৱন জুৰুৱা গান ডিবিপি এছ'চিয়েটছ প্ৰেজেন্টছ জুবিনৰ গানে কি আনে জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা অসমৰ প্ৰতিখন জিলাতে অনুষ্ঠিত হ'ব অডিশ্যন 15 আগষ্ট 2024 পৰা অনুষ্ঠিত হ'বলগীয়া অডিশ্যনৰ সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক 8638661821 নতুবা 8812831556 নম্বৰত জুবিনৰ গানে কি আনে অনুষ্ঠানৰ চূড়ান্ত প্ৰতিযোগিতাৰ বিজয়ীলৈ আগবঢ়োৱা হ'ব 1 লাখ টকাৰ লগতে আকৰ্ষণীয় উপহাৰ প্ৰথম ৰানাৰ্ছ আপলৈ নগদ 50,000 টকাৰ লগতে আকৰ্ষণীয় উপহাৰ দ্বিতীয় ৰানাৰ্ছ আপলৈ নগদ 30,000 টকা আৰু আকৰ্ষণীয় উপহাৰ ফাইনেলৰ প্ৰতিযোগীৰ বাবেও আছে আকৰ্ষণীয় উপহাৰৰ টোপোলা গতিকে আহক আড়ম্বৰপূৰ্ণ এই প্ৰতিযোগিতাৰ আপুনিও অংশীদাৰ হওক এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ যদি দুচকীয়া বাহন ল'ব বিচাৰিছে
তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। নমস্কাৰ, মই দীক্ষু। এনি ভাৰত 24ৰ তৰফৰ পৰা অহা 15 আগষ্ট তাৰিখৰ পৰা এটা ৰিয়েলিটি শ্ব' তেওঁলোকে আয়োজন কৰিছে। ৰিয়েলিটি শ্ব'টোৰ নাম হৈছে জুবিনৰ গানে কি আনে। আৰু এই অনুষ্ঠানটোত 5 বছৰৰ ওপৰ সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। আৰু প্ৰথম অনুষ্ঠানটো আৰম্ভ হ'ব 15 আগষ্ট তাৰিখে ধেমাজি জিলাৰ পৰা। গতিকে মই এনি ভাৰত 24লৈ মই বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনুষ্ঠানটো যাতে খুব ধুনীয়াকৈ হয়, ৰিয়েলিটি শ্ব'টো সকলোৱে যাতে অংশগ্ৰহণ কৰে তাকো মই আহ্বান জনালোঁ আটাইকে, 5 বছৰৰ ওপৰৰ সকলোৱে, কাৰণ জুবিন দাৰ গানৰ সকলোৱে ফেন। গতিকে সকলোৱে আহক, এই অনুষ্ঠানটোত ভাগ লওক আৰু নিজৰ টেলেণ্ট আপোনালোকে প্ৰকাশ কৰক। থেংক ইউ। কেতিয়াবা যদি হৃদয় জুৰুৱা গান, কেতিয়াবা আকৌ বিষাদৰ হুমনিয়া, কেতিয়াবা যদি দুচকুৰ ঘুমতি, কেতিয়াবা আকৌ প্ৰেমৰ অনুভূতি। এয়াই নহয় জানো জীৱন জুৰুৱা গান? ডিবিপি এছ'চিয়েটছ প্ৰেজেন্টছ জুবিনৰ গানে কি আনে। জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। অসমৰ প্ৰতিখন জিলাতে অনুষ্ঠিত হ'ব অডিশ্যন। 15 আগষ্ট 2024 পৰা অনুষ্ঠিত হ'বলগীয়া অডিশ্যনৰ সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক 8638661821 নতুবা 8812831556 নম্বৰত। জুবিনৰ গানে কি আনে অনুষ্ঠানৰ চূড়ান্ত প্ৰতিযোগিতাৰ বিজয়ীলৈ আগবঢ়োৱা হ'ব 1 লাখ টকাৰ লগতে আকৰ্ষণীয় উপহাৰ। প্ৰথম ৰানাৰ্ছ আপলৈ নগদ 50,000 টকাৰ লগতে আকৰ্ষণীয় উপহাৰ। দ্বিতীয় ৰানাৰ্ছ আপলৈ নগদ 30,000 টকা আৰু আকৰ্ষণীয় উপহাৰ। ফাইনেলৰ প্ৰতিযোগীৰ বাবেও আছে আকৰ্ষণীয় উপহাৰৰ টোপোলা। গতিকে আহক, আড়ম্বৰপূৰ্ণ এই প্ৰতিযোগিতাৰ আপুনিও অংশীদাৰ হওক। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিব পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে। কেতিয়াবা যদি হৃদয় জুৰুৱা গান, কেতিয়াবা আকৌ বিষাদৰ হুমনিয়া, কেতিয়াবা যদি দুচকুৰ ঘুমতি, কেতিয়াবা আকৌ প্ৰেমৰ অনুভূতি। এয়াই নহয় জানো
জীৱন জোৰোৱা গান ডিবিপি এছ'চিয়েটছ প্ৰেজেন্স জুবিনৰ গানে কি আনে জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা অসমৰ প্ৰতিখন জিলাতে অনুষ্ঠিত হ'ব অডিশ্যন 15 আগষ্ট 2024 পৰা অনুষ্ঠিত হ'বলগীয়া অডিশ্যনৰ সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক 8638661821 নতুবা 8812831556 নম্বৰত জুবিনৰ গানে কি আনে অনুষ্ঠানৰ চূড়ান্ত প্ৰতিযোগিতাৰ বিজয়ীলৈ আগবঢ়োৱা হ'ব 1 লাখ টকাৰ লগতে আকৰ্ষণীয় উপহাৰ প্ৰথম ৰানাৰ্ছ আপলৈ নগদ 50,000 টকাৰ লগতে আকৰ্ষণীয় উপহাৰ দ্বিতীয় ৰানাৰ্ছ আপলৈ নগদ 30,000 টকা আৰু আকৰ্ষণীয় উপহাৰ ফাইনেলৰ প্ৰতিযোগীৰ বাবেও আছে আকৰ্ষণীয় উপহাৰৰ টোপোলা গতিকে আহক আড়ম্বৰপূৰ্ণ এই প্ৰতিযোগিতাৰ আপুনিও অংশীদাৰ হওক এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিব পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ তেতিয়া মই 8 মাহৰ অন্তঃসত্ত্বা ঘৰৰ সমস্ত কাম কৰি ময়ো দিনৰ বাবে স্কুললৈ ওলাই গ'লোঁ আন দিনাৰ দৰে সেইদিনাও মোৰ ডাঙৰ জীয়ৰী বৃষ্টিক স্কুললৈ পঠিয়াই ময়ো মোৰ কামৰ বাবে ঠিক ওলাবলৈ লওঁতেই